নমস্কাৰ, মই ডক্টৰ অমৰজ্যোতি ভৰালী। মই আপোনালোকৰ সন্মুখলৈ এটা নতুন প্ৰয়াস লৈ উপস্থিত হৈছোঁ। মই এটি নতুন চেনেল খুলিবলৈ আৰম্ভ কৰিছোঁ। মোৰ চেনেলটো যদিও প্ৰাৰম্ভিক পৰ্যায়ত কলেজ বা বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৰা কিছুমান ভিডিঅ', যদিও মই যিখিনি টপিক বা ইছ্যুবিলাক ইয়াত উপস্থাপন কৰিম সেইখিনি আজি গোটেই বিশ্বতে খুব প্ৰয়োজনীয় টপিক হ'ব। বিশেষকৈ মই সাইকোলজি ষ্টুডেণ্টক কেন্দ্ৰ কৰি পেলাই এই ভিডিঅ'টো আপলোড কৰিব বিচাৰিছোঁ। আজি সমগ্ৰ বিশ্বৰ যিটো যান্ত্ৰিকতাৰ যুগ, ইয়াত আটাইতকৈ চেলেঞ্জিং বা প্ৰত্যাহ্বান আমাৰ সন্মুখত দেখা দিয়াত সমস্যাসমূহৰ ভিতৰত অন্যতম এক সমস্যা হ'ল মেণ্টেল হেল্থ ৰিলেটেড ইছ্যু, অৰ্থাৎ মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যা, যিটো সমগ্ৰ বিশ্বত যান্ত্ৰিকতাই চানি ধৰিছে আৰু সকলো ব্যক্তিসকলৰ মনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নে কম বেছি পৰিমাণে যান্ত্ৰিক কৰি তুলিছে আৰু মানৱীয় প্ৰমূল্যসমূহৰ ক'ৰবাত যেন অকণমান কমি গৈছে বা ক্ষতি হোৱা দেখা গৈছে। আৰু যাৰ ফলত ব্যক্তিসকল বিভিন্ন ধৰণৰ দুশ্চিন্তা, মানসিক চাপ, হতাশাগ্ৰস্ততা সেইবিলাকৰ চিকাৰ হ'বলগীয়া হৈছে। গতিকে মোৰ বিষয়বস্তুসমূহ মই একাধিকক্ৰমে চুটি ভিডিঅ'ৰ জৰিয়তে আপলোড কৰিম, আপোনালোকৰ ওচৰলৈকে নিয়াৰ প্ৰয়াস কৰিম। মই নাজানো মই কিমান দূৰ সফল হ'ম, কিন্তু আশা কৰোঁ আপোনালোকে এইখিনি চালে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা কিয় প্ৰশ্নটোৰ উত্তৰ যেন আপোনালোকে পাব বুলি আশা কৰিছোঁ। কিয়নো আজি আটাইতকৈ ডাঙৰ সমস্যা, ধৰক মোৰ মনটো ভাল নালাগে, মই পঢ়িলে কিয় মনত নাথাকে, কিয় মোক খং উঠে, বা মই মানসিকভাৱে কিয় স্থিৰ হৈ থাকোঁ, কিয় মনত বিভিন্ন ধৰণৰ দুশ্চিন্তা গ্ৰাস কৰে, ইত্যাদি ইত্যাদি বিভিন্ন বিষয়বস্তুৱে আমাক ভবাই তোলে। গতিকে মই আশা কৰোঁ মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এই সমস্যাসমূহৰ সমাধান পাব। সমাধান নাপায়, আপোনালোকে ভাবিবৰ কাৰণে কিছুমান স্ক'প বা সুবিধা পাব যে কিয়নো মোৰ এনেকুৱা হৈছে। অৱশ্যে গোটেই বিশ্বৰ 7 কোটি জনসংখ্যাৰ যিটো সমস্যা সেইটো ব্যক্তিভেদে ভিন ভিন হ'বই। কিন্তু এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক যেতিয়া আপোনালোকে গভীৰভাৱে হৃদয়ংগম কৰে বা আত্মবিশ্লেষণ কৰি পেলাই চায়, তেতিয়াহ'লে সেই প্ৰতিটো প্ৰশ্নৰ উত্তৰে আপোনালোকৰ সন্মুখত দেখা দিব। মোৰ প্ৰথম টপিকটো হিচাপে মই বাছি লৈছোঁ মেণ্টেল হেল্থ, অৰ্থাৎ মানসিক স্বাস্থ্য। এতিয়া একেবাৰে বেছিক কনচেপ্টটো আমি জানি থওঁচোন। মানসিক স্বাস্থ্য বুলি ক'লেনো কি, বা কোনজনক আমি মানসিক স্বাস্থ্যৱান ব্যক্তি বুলি ক'ব পাৰোঁ? যিজন ব্যক্তিয়ে নিজক বুজি পায়, নিজৰ সামৰ্থ্য, আৱেগ, অনুভূতি, ইচ্ছা, আকাংক্ষা উপলব্ধি কৰিব পাৰে, নিজৰ আৰু আনৰ আচৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি বাস্তৱ পৰিস্থিতিত গ্ৰহণ কৰি তাৰ মুখামুখি হ'ব পৰা যিখিনি ক্ষমতা বা সামৰ্থ্য, তাকে আমি মানসিক স্বাস্থ্য বুলি চমুকৈ ক'ব পাৰোঁ। এতিয়া কথা হ'ল যে নিজক বুজি পোৱা বুলি কোৱাৰ লগে লগে বহু প্ৰশ্নই আহি পায় যে আমি যদিও বাস্তৱ ক্ষেত্ৰত নিজক কিমান বুজি পাওঁ, নিজৰ বিষয়ে কিমান চিন্তা কৰোঁ, বা নিজৰ শক্তি সামৰ্থ্য, নিজৰ সবলতা বা দুৰ্বলতা সম্পৰ্কে আমি কিমান দূৰ বিশ্লেষণ কৰোঁ। আমি সমূহৰ লগত যোৱাৰ নিচিনাকৈ আমি এটা ধাৰত এটা গতিত গৈ আছোঁ, কিন্তু আমি কেতিয়াও উভতি নাচাওঁ বা নিজৰ ফালে অন্তৰ্দৃষ্টি দি পেলাই নিজক চিনিবৰ কাৰণে চেষ্টা নকৰোঁ, যাৰ ফলত আমি ক্ষণে ক্ষণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে যদি আপুনি নিজকে আত্মবিশ্লেষণ কৰি চায়, তেতিয়া দেখিব যে আপোনাৰ ভিতৰত শক্তি আছে, সামৰ্থ্য আছে, আৰু লগতে আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমাৰ আৱেগ হ'ল আমাৰ জীৱনৰ চালিকা শক্তি।
সেই আৱেগেও আমাক বহু ক্ষেত্ৰত আমাৰ কৰ্মত আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। গতিকে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰা বা সন্তুলিত কৰি ৰখা আৰু নিজৰ অনুভূতি, নিজৰ ইচ্ছা কি, আকাংক্ষা কি আৰু নিজক উপলব্ধি কৰাৰ লগতে আনে কি বিচাৰে বা তথাকথিত প্ৰচলিত সমাজ ব্যৱস্থাই কেনেকুৱা ধৰণৰ বিষয়বস্তু বিচাৰে বা সমাজ ব্যৱস্থাৰ লগত আমি নিজকে খাপ খাই চলিবৰ কাৰণে আমাৰ আচৰণ কি ধৰণে গঢ়ি তোলা উচিত বা তাতোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে হোৱাট ইজ ৰিয়েলিটি, অৰ্থাৎ বাস্তৱ কি, বাস্তৱৰ লগত আমি কেনেকৈ মুখামুখি হ'ম, বাস্তৱ পৰিস্থিতিক আমি কেনেকৈ হৃদয়ংগম কৰিম বা উপলব্ধি কৰিম বা বিশ্লেষণ কৰিম। এই কথাখিনি যদি আমি সঠিককৈ মনত প্ৰশ্ন কৰোঁ যে আমাৰ পৰিস্থিতিয়ে কি কৈছে, বাস্তৱে আমাক কি ইংগিত দিছে, সমাজ ব্যৱস্থাই আমাৰ পৰা কি বিচাৰিছে বা আমাৰ নিজস্ব কি আছে, এই গোটেইখিনি যিজন ব্যক্তিয়ে বিচাৰ বিশ্লেষণ কৰি চাব পাৰে, মই ভাবোঁ সেইজন এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি। কিন্তু আমি পাইছোঁ বা আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আমি দেখা পাওঁ যে স্বাস্থ্যৰ ক্ষেত্ৰত মানে দৈহিক স্বাস্থ্যৰ ক্ষেত্ৰত বা ফিজিকেল হেল্থ ৰিলেটেড যিখিনি প্ৰব্লেম সেইখিনি ক্ষেত্ৰত আমি যথেষ্ট সচেতন। আমাৰ সামান্য কিবা এটা হ'লে আমি হয় ফিজিচিয়ানৰ ওচৰলৈ যাওঁ বা তাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰোঁ, অৰ্থাৎ চিকিৎসাৰ ব্যৱস্থা কৰোঁ। কিন্তু বহু ক্ষেত্ৰত আমাৰ মানসিক ব্যাধিবিলাক আমাৰ মনৰ ভিতৰতে থাকি যায়। হয় আমি প্ৰকাশ কৰিব নোৱাৰোঁ, নহয় আমাৰ নিজকে বুজিয়ে নাপাওঁ, নহয় আমাৰ শক্তি সামৰ্থ্য আমি উপলব্ধি কৰিব নোৱাৰোঁ, যাৰ ফলত আমি যথেষ্ট মানসিক চাপত ভুগি থকা স্বত্তেও, হতাশগ্ৰস্ততাত ভুগি থকা স্বত্তেও, আৱেগিকভাৱে স্থিৰ হৈ থকা স্বত্তেও আমাৰ সেই সমস্যাসমূহ উপলব্ধি কৰাত ক'ৰবাত যেন থাকি যায় বা আমি কৰিব নোৱাৰোঁ। অৰ্থাৎ আমি নিজকে এবাৰ আত্মবিশ্লেষণ কৰি নাচাওঁ, আত্মসংশ্লেষণ কৰি নাচাওঁ বা আত্মমূল্যায়ন কৰি নাচাওঁ। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আশা কৰোঁ প্ৰত্যেকে এটা মনত প্ৰশ্ন কৰা উচিত যে প্ৰকৃততে মোৰ হৈছে কি, মই কিয় অস্থিৰ হৈছোঁ বা মোৰ মনটো কিয় চিন্তাত পৰি থাকে বা মোৰ আৱেগ কিয় সন্তুলিত হৈ নাথাকে বা হঠাতে খং উঠে, ভয় লাগে, তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মুখামুখি আমি কিয় হওঁ, এই সকলো কথাখিনি আপোনালোকে এই ভিডিঅ'বিলাকৰ জৰিয়তে উপলব্ধি কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। এতিয়া কথাটো হ'ল যে আমাৰ মানসিক স্বাস্থ্যত কি কি দিশ আছে, যিবিলাক দিশে নেকি আমাৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ব্যাঘাত জন্মাব পাৰে বা মানসিক স্বাস্থ্যৰ আমাৰ ক্ষতি কৰিব পাৰে। প্ৰথমতে আমি ক'ব লাগিব যে শাৰীৰিক দিশটো যদি শাৰীৰিক সুস্থতা যদি নাথাকে তেতিয়াহ'লে আমি মানসিক সুস্থতা পাম বুলি আশা কৰাটো ভুল। কাৰণ এৰিষ্টটলে শিক্ষা সম্পৰ্কীয় তেওঁ মন্তব্যত কৈছিলে যে চাউণ্ড হেল্থ ইন দ্য চাউণ্ড বডি, এডুকেশ্যন ইজ দ্য চাউণ্ড হেল্থ ইন চাউণ্ড বডি, চাউণ্ড মাইণ্ড ইন দ্য চাউণ্ড বডি। গতিকে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱেই শিক্ষা বুলি তেখেতে মন্তব্য ৰাখিছে। গতিকে আমি শৰীৰটো সুস্থ বুলি কোৱাটো এটা চিম্পুল লজিক আছে যে আমাৰ যি 5টা প্ৰক্ৰিয়া শৰীৰত চলি আছে, সেই 5টা প্ৰক্ৰিয়া যদি সুস্থভাৱে পৰিচালিত হৈ আছে তেতিয়াহ'লে আমি জানিম যে আমাৰ শৰীৰ সুস্থ হৈ আছে। যেনে ধৰক শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটো হওক, পাচন প্ৰক্ৰিয়া হওক, নিষ্কাশন প্ৰক্ৰিয়া হওক বা স্নায়ৱিক প্ৰক্ৰিয়াই হওক বা ৰক্ত চলাচল প্ৰক্ৰিয়া, এই 5টা প্ৰক্ৰিয়া যদি ক'ৰবাত নহয় ক'ৰবাত অকণমান ক্ষতি হৈছে বা অকণমান ইনবেলেঞ্চ হৈছে, ভাৰসাম্য হেৰুৱাইছে, তেতিয়া আমাৰ ক'ৰবাত নহয় ক'ৰবাত দৈহিক ক্ষেত্ৰত আমাক ক্ষতি কৰে। গতিকে আমি যদি মানসিকভাৱে সুস্থ হৈ থাকিবলগীয়া হ'লে তাৰ প্ৰি কণ্ডিশ্যন হ'ল আমি দৈহিকভাৱেও সুস্থ হৈ থাকিব লাগিব। গতিকে এটা শাৰীৰিক উপাদানটো মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ দিশ বুলি আমি বিবেচনা কৰিব পাৰোঁ। ঠিক তেনেকৈ দ্বিতীয়টো হ'ল মানসিক মানে মন মানে আমাৰ মনটোৱে উচ্চাকাংক্ষী, চঞ্চল, অস্থিৰ, গতিশীল অৰ্থাৎ দ্ৰুত পৰিৱৰ্তনশীল। গতিকে মনটো বা আমাৰ মানসিকতা, আমাৰ বিচাৰ বিবেচনা, চিন্তাধাৰা, এই গোটেই কথাখিনি আমি কি ভাবিছোঁ, আমি কি কৰিছোঁ, আমাৰ চিন্তাধাৰা ক'ত
সীমিত হৈ আছে বা আমি কিমান বহলকৈ এটা বিষয়বস্তু বিশ্লেষণ কৰিব পাৰিছোঁ, এই কথাখিনিয়ে আমাক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰে। গতিকে মানসিক অৱস্থাটো ব্যক্তিৰ মেণ্টেল ষ্ট্ৰেছটো মেণ্টেল হেল্থ মেইনটেইন কৰাৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচনা কৰিব পাৰি। ঠিক সেইদৰে সামাজিক বুলি ক'লে সামাজিক অৱয়ব, আমাৰ চাৰিওকাষ, সামাজিক ব্যৱস্থা, সামাজিক ৰীতি নীতি, সামাজিক পৰম্পৰা, এইবিলাকেও ক'ৰবাত নহয় ক'ৰবাত আমাৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ব্যাঘাত জন্মোৱা দেখা যায়। কিয়নো আমি বিচাৰোঁ এটা বা আমাৰ ইচ্ছা বা আকাংক্ষা আমাৰ কাম কৰাৰ এটা থাকে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত সামাজিক ৰীতি নীতি, প্ৰথা বা পৰম্পৰা আমাক সেই ক্ষেত্ৰত বাধা দিয়ে যে এইটো কৰিব নাপায়, এইটো নকৰিবা, এইটো উচিত নহয়, এইটো সামাজিক মূল্যবোধৰ ভিতৰত নপৰে, ন্যায়চিত বিভিন্ন ধৰণৰ। তাৰ ভিতৰত বহু এনে কিছুমান আছে যিবিলাক হয় প্ৰকৃততে তাৰ বিজ্ঞানসন্মত যুক্তি আছে আৰু আমি তাৰ পৰা বিৰত থকাটো উচিত। কিন্তু এনে কিছুমান পৰম্পৰা বা অন্ধবিশ্বাস আছে যিবিলাকে আমাক কেৱল মাত্ৰ আৱেগিকভাৱে পৰিচালিত কৰে। সেইখিনিৰ পৰা আমি সেই সামাজিক দিশবিলাকো বিশ্লেষণ কৰি তন্নতন্নকৈ কোনটো শুদ্ধ কোনটো অশুদ্ধ সেইখিনি আমি বিশ্লেষণ কৰিব লাগিব আৰু আমি আত্মঅন্বেষণৰ জৰিয়তে আগুৱাই যাব লাগিব। গতিকে সামাজিক দিশ বুলি ক'লে আমি সেই কথাকে বুজিব পাৰোঁ। নেক্সট আমি ক'ব পাৰোঁ যে আৱেগিক দিশ। মই যদি এটা উদাহৰণ মাত্ৰ দিওঁ আপোনালোকে শুনি খুব ভাল পাব। যদি আমাৰ জীৱনটোক যদি এটি চলন্ত বাহনৰ লগত যদি তুলনা কৰা যায়, তেতিয়াহ'লে আমাৰ আৱেগ হ'ল সেই বাহনৰ চালকগৰাকী। গতিকে সেই উদাহৰণৰ পৰা আপোনালোকে অকণমান প্ৰশ্ন কৰক নিজকে, যদি আমাৰ জীৱনটো সুচাৰুৰূপে আগুৱাই নিবলগীয়া হয় তেতিয়াহ'লে সেই চালকজন সুস্থ হৈ থাকিব লাগিব। অন্যথা সেই চালকজন যদি অসুস্থ হৈ থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্ততে আমাৰ জীৱন নামৰ বাহন দুৰ্ঘটনাত পতিত কৰিব পাৰে বা আমাৰ জীৱনটো হয়তো গতিপথৰ পৰা বিচলিত হ'ব পাৰে বা বিভিন্ন সমস্যা বা পৰিৱেশ পৰিস্থিতিয়ে আমাক অন্য এটা দিশলৈ লৈ যাব পাৰে। গতিকে আমি আৱেগক নিয়ন্ত্ৰণ কৰি ৰখাটো বা আৱেগিকভাৱে আমি সংযম হোৱাটো সেইটো আমাৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ দিশ বুলি বিবেচনা কৰিব পাৰি। ঠিক তেনেকৈ পৰিৱেশিক দিশ আপোনালোকে লক্ষ্য কৰিব, পৰিৱেশে আমাৰ জীৱনটো বা আমাৰ মনটো সুস্থ সবল কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পৰিৱেশ বুলি ক'লে আমি প্ৰাকৃতিক পৰিৱেশ বুলি ক'ব পাৰোঁ, যান্ত্ৰিক পৰিৱেশ বা মানৱ নিৰ্মিত পৰিৱেশেই হওক, আৰু তাৰ লগত আমি ভৌগোলিক পৰিৱেশ বা জলবায়ু বা বতৰকো আমি সাঙুৰি ল'ব পাৰোঁ। কিয়নো আপোনালোকে লক্ষ্য কৰিবচোন কেতিয়াবা ফৰকাল পৰিৱেশ, ৰ'দ ঘাই খুব ধুনীয়া হেৰি হৈ থাকিলে আপোনালোকৰ মনটো স্বতঃস্ফূৰ্তভাৱে অকণমান ফৰকাল লাগি থাকে। কিন্তু গুমুঠা যদি বতৰটোৱে যদি আপোনালোকক ক'ৰবাত বাধা দিয়ে, ফৰকাল ৰ'দ নহয়, বায়ু চলাচল খুব সুন্দৰকৈ হোৱা নাই, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনৰ ক্ষেত্ৰতে তাৰ এটা পাৰ্শ্বক্ৰিয়া বা প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। গতিকে পৰিৱেশেও কেতিয়াবা আমাক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতি কৰিব পাৰে বা আমাক মানসিক স্বাস্থ্যৰ আমাৰ উন্নয়নৰ ক্ষেত্ৰত ই বাধা প্ৰদান কৰিব পাৰে। ঠিক সেইদৰে আমি বংশগতি বা পাৰিবাৰিক দিশৰ কথাও আমি ক'ব পাৰোঁ যে মানসিক চাপ, হতাশাগ্ৰস্ততা, দুশ্চিন্তা, বিশেষকৈ ঋণাত্মক চিন্তাধাৰা, এইবিলাক কেতিয়াবা আমাৰ পৰিয়ালৰ পৰা, আমাৰ জ্যেষ্ঠ, আমাৰ পিতৃ মাতৃ বা আমাৰ সমাজৰ বয়োজ্যেষ্ঠসকল বা পৰিয়ালৰ ব্যক্তিসকলৰ পৰা আমি কেতিয়াবা ধনাত্মক দিশতকৈ ঋণাত্মক দিশে শুনিবলৈ বা তেনেকুৱা মন্তব্য শুনিবলৈ পাব। যেনে উদাহৰণস্বৰূপে, তোমাৰনো কি হ'ব, তুমিনো কি কৰিব পাৰিবা, তেনেকুৱা ধৰণৰ নিৰুৎসাহজনক মন্তব্যই কেতিয়াবা আমাক দুশ্চিন্তাত পেলায়। অন্যথা কেতিয়াবা কি হয়, আমাৰ কিছুমান চিন্তা আমাৰ বংশগতভাৱে আহে, কিছুমান আমাৰ মানসিক সামৰ্থ্য যেনে প্ৰৱণতা, প্ৰবৃত্তি, বুদ্ধি, আৱেগ, এইবিলাক আমাৰ কেতিয়াবা বংশগতিভাৱে আমি উত্তৰ পুৰুষৰ পৰা আমি পাওঁ। গতিকে সেইখিনি আমি হয় সম্পূৰ্ণ আমাৰ জীৱনৰ পৰা নাইকিয়া কৰিব নোৱাৰোঁ, কিন্তু আমি অনুশীলনৰ জৰিয়তে সেইখিনিও ক'ৰবাত সংশোধন কৰিব পাৰোঁ বা নিজকে সংযম কৰিবৰ কাৰণে আমি সক্ষম হওঁ। নেক্সট আমি আলোচনা কৰিব পাৰোঁ অৰ্থনৈতিক অৱস্থা। কেতিয়াবা আমাক আৰ্থিক দিশটোৱেও আমাৰ জীৱনৰ পথত আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে, বাধাৰ প্ৰাচীৰ হিচাপে
দেখা দিয়ে। ধৰক কোনোবা এজন ছাত্ৰৰ তেওঁ মনটো যথেষ্ট উচ্চাকাংক্ষী, তেওঁ কিবা এটা কৰিম বুলি ভাবিছে, বাহিৰত গৈ পেলাই তেওঁ সমসাময়িক সমাজ ব্যৱস্থাৰ লগত খাপ খাই থকা কিবা এটা বৃত্তি বা কিবা এটা অধ্যয়ন কৰিম বুলি ভাবিছে, কিন্তু তেওঁ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিবও পাৰে কেতিয়াবা তেওঁ আৰ্থিক অৱস্থা। গতিকে আৰ্থিক অৱস্থাই যেতিয়া তেওঁক পাৰ্মিট নকৰে বা অনুমতি নিদিয়ে কোনোবা ক্ষেত্ৰত, গতিকে তেওঁৰ মনটো সেইখিনিতে সংকুচিত হয়। তেতিয়া যিখিনি তেওঁৰ হাতত আছে সেইখিনিতে তেওঁ লৈ পেলাই ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। গতিকে সেইটোৱে কি কৰে আমাক যিহেতু মই বিচৰা বস্তুটো মই নাপালোঁ, গতিকে তেওঁৰ মনটো সেইখিনিতে বিচলিত হ'ল আৰু তেওঁ মানসিকভাৱে ভাঙি পৰিব পাৰে বা মনটো অস্থিৰ লাগিব পাৰে, বেয়া লাগিব পাৰে। গতিকে সেই বস্তুটোৱে তেওঁ ইয়াত যিখিনি আছে সেইখিনি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো হয়তো ক'ৰবাত বাধাৰ সৃষ্টি কৰিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে মই যিটো মানসিক স্বাস্থ্য বিজ্ঞানৰ কনচেপ্ট ধাৰণাতে উল্লেখ কৰিছোঁ যে এই প্ৰকৃতিৰ নীতি বা বাস্তৱ পৰিস্থিতি সম্পৰ্কে জনা বুজা বা বাস্তৱ পৰিস্থিতিক নিজে আঁকোৱালি লোৱা আৰু তাৰ লগত মুখামুখি হ'ব পৰা সামৰ্থ্য। এতিয়া বাস্তৱ পৰিস্থিতিৰ লগত জড়িত হৈ আছে আধ্যাত্মিকতা। আধ্যাত্মিকতা হ'ল যে এই ইনভাৰ্ছ, অৰ্থাৎ এইটো ইউনিভাৰ্চেল লাইফ ফ'ৰ্চ, যিটো মহাজাগতিক প্ৰাণ শক্তি বুলি কওঁ, এই মহাজাগতিক প্ৰাণ শক্তি যিটো হৈছে, হৈ আছিলে, হ'ব, হৈ থাকিব, ইট ইজ দ্য ৰিয়েলিটি। গতিকে ইয়াক আমি আঁকোৱালি ল'ব লাগিব। আজি আমি মানসিকভাৱে ভাঙি পৰিব নালাগে। কিবা এটা সমস্যা আমাৰ জীৱনলৈ আহিলেই বা আমি কেতিয়াবা বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হ'লে বা আমাৰ আপোনজনৰ কেতিয়াবা কিবা ক্ষতি হ'লে আমি ভাঙি পৰোঁ। কিন্তু আমি যদি ইউনিভাৰ্চক যদি ফেথ কৰোঁ বা এই মহাজাগতিক প্ৰাণ শক্তিৰ ওপৰত যদি এটা বিশ্বাস বা আস্থা ৰাখোঁ, তেতিয়াহ'লে আমি ধৰি ল'ব পাৰোঁ এইটোতো নিত্য নৈমিত্তিক। ধৰি লওক মানুহ জন্ম হ'লেতো মৃত্যু হ'বই। প্ৰকৃতিৰ সৃষ্টিৰ লগতে ধ্বংসটো প্ৰকৃতিৰ নীতি। গতিকে প্ৰকৃতিৰ নীতিক আমি বুজি পোৱা, তাৰ যিখিনি ইউনিভাৰ্চেল ল' আছে সেইখিনি বুজি পোৱাটোৱেকে আমি চমুকৈ আধ্যাত্মিকতা বুলি কওঁ। গতিকে আধ্যাত্মিক দিশটোৱে কেতিয়াবা আমাৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে বা কৰাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে থাকে। এই কথাখিনি যদি আমি এটা এটাকৈ যদি বিশ্লেষণ কৰি চাওঁ, দেখা পাম যে আমি তেতিয়াহ'লে কি কৰিলেনো আমাৰ মনটো সুস্থ সবল হৈ থাকিব বা কি কৰিলেনো আমাৰ মনৰ পৰা দুশ্চিন্তাখিনি আঁতৰি যাব। এই উপাদানখিনিতে ইয়াত উত্তৰ নিহিত হৈ আছে। উপাদানসমূহ বুলি ক'লে প্ৰথম কথাটো কোৱা হৈছে যে যদি মই মানসিকভাৱে সুস্থ হৈ থাকিব বিচাৰোঁ, তেতিয়াহ'লে সৰ্বপ্ৰথম পদক্ষেপটো হ'ল মই শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লাগিব। শাৰীৰিকভাৱে সুস্থ হৈ থকা মানে মোৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে পঞ্চ প্ৰক্ৰিয়া, অৰ্থাৎ ৰেছপিৰেটৰী ছিষ্টেমছ, চাৰ্কুলেটৰী ছিষ্টেমছ, নাৰ্ভাছ ছিষ্টেমছ, ডাইজেষ্টিভ ছিষ্টেম আৰু এক্সক্ৰিলেটৰী ছিষ্টেমটো এটা বেলেঞ্চ মেইনটেইন কৰি ৰখাৰ উপৰিও আমাৰ দৈনন্দিন জীৱনত আমি মিনিমাম অৰ্থাৎ ন্যূনতম ব্যায়াম বা শৰীৰ চৰ্চা, সুনিদ্ৰা, সু অভ্যাস, সু আচৰণ, এই কথাখিনি আমাৰ শৰীৰটোক লগতে আমাৰ মনটোক সুস্থ সবল কৰি ৰাখিব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল সদায় মানসিক দিশত যদি আমি সুস্থ হৈ থাকিব পাৰোঁ, তেতিয়াহ'লে আমি বাস্তৱক উপলব্ধি কৰিব লাগিব, বাস্তৱৰ লগত নিজকে খাপ খুৱাই চলিব লাগিব। গতিকে যিকোনো দিশত আমি সুস্থভাৱে বিচাৰ বিবেচনা কৰি পেলাই যদি আগুৱাই যাওঁ, আমি দেখিম যে আজি যিখিনি মোৰ সন্মুখত ডাঙৰ সমস্যা বা প্ৰত্যাহ্বান হিচাপে দেখা দিছে, কাইলৈ এইটোতো একেবাৰে সহজ, কিছু নাইকিয়া হৈ গ'ল। অৰ্থাৎ আমাৰ জীৱনলৈ সুখ দুখ, হাঁহি আনন্দ এইবিলাক আহি থাকে আৰু গৈ থাকে। তাক লৈ পেলাই বৰ বেছি আমি চিন্তিত হ'ব নালাগে। যেনে ধৰক যদি দুখে যদি নাথাকে, তেতিয়াহ'লে আমি সুখৰ তাৎপৰ্যটোনো কেনেকৈ বুজি পাওঁ। উদাহৰণস্বৰূপে যদি আমাৰ আঁউসী যদি নাথাকিলেহেঁতেন যে পূৰ্ণিমাৰ ফৰিং ফুটা জোনাক বুলি পেলাই আমি কৈ থকাৰ কোনো অৰ্থ নাই। গতিকে দুয়োটা দিশতে আমি চাব লাগিব যে দুখ আৰু সুখ আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। গতিকে মনটো সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আমি সেই কথাখিনি আমি সুস্থভাৱে বিচাৰ বিবেচনা কৰিব লাগিব।
তাৰপিছত উপাদানৰ ভিতৰত আমাৰ আছিলে সামাজিক উপাদান। মই ইতিমধ্যে কৈ ক'লোঁ যে সমাজৰ যিখিনি ৰীতি নীতি বা পৰম্পৰা বা সামাজিক সাংস্কৃতিক যিখিনি চলি আছে সেইখিনিক আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰি যিখিনি আমাৰ কাৰণে গ্ৰহণযোগ্য বুলি আমি ভাবিছোঁ তাক গ্ৰহণ কৰা। গ্ৰহণযোগ্য বুলি আমি ভাবিলেই নহ'ব, যাৰ এটা চাইণ্টিফিক ভিউ আছে, যাৰ এটা বিজ্ঞানসন্মত এটা সূত্ৰ আছে, মূল্য আছে, বা বৈজ্ঞানিকভাৱে যাক আমি যুক্তিপূৰ্ণ বা উচিত বুলি ভাবোঁ, তাক আমি আঁকোৱালি ল'ব লাগিব বা গ্ৰহণ কৰিব লাগিব। আৰু তাৰ লগত খাপ খাই যাব পৰাকৈ আমি নিজকে প্ৰস্তুত কৰিব লাগিব। অন্যথা যিবিলাক আছে যাৰ কোনো চাইণ্টিফিক ৰিজনিং নাই বা যাৰ বিজ্ঞান ভিত্তিক যুক্তি নাই, সেইখিনি আমি প্ৰত্যাখ্যান কৰিব লাগিব। গতিকে সেইখিনি আছে। তাৰপিছত আমি আৱেগিক দিশটো বিবেচনা কৰিব পাৰোঁ। আৱেগ নিয়ন্ত্ৰণ কৰা বা আৱেগক সংযম কৰি ৰখাটো আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। মই ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে আৱেগ আমাৰ জীৱন নামৰ বাহনৰ চালক, আমাৰ জীৱনৰ পৰিচালক। গতিকে আৱেগক আমি সংযম কৰিব লাগিব। ক'ত আমি হাঁহিম, ক'ত কান্দিম, ক'ত ফূৰ্তি কৰিম, ক'ত হৰ্ষ উল্লাস কৰিম, ক'ত আমি নিজকে সংযম কৰি ৰাখিম। পৰিৱেশ পৰিস্থিতি অনুসৰি নিজৰ আৱেগক আমি সংযম কৰি ৰাখিব লাগিব, কাৰণ আমি জীৱশ্ৰেষ্ঠ মানৱ। গতিকে আমাৰ সেইখিনি ক্ষমতা আমাৰ প্ৰত্যেকৰে আছে। কেৱল মাত্ৰ আমি তাক উপলব্ধি নকৰাৰ কাৰণে আমি কেতিয়াবা আৱেগিকভাৱে ভাঙি পৰোঁ বা আৱেগিকভাৱে অস্থিৰ হৈ পৰোঁ। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰিলে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ মানসিক অৱস্থা এটা সুস্থিৰলৈ আহিব। পৰিৱেশিক প্ৰভাৱ ক'লোঁ, পৰিৱেশটো যিহেতু নিত্য নৈমিত্তিক, তাৰ পৰা আমি পৰিত্ৰাণ পাব নোৱাৰোঁ। যিখিনি পৰিৱেশ যিটো পৰিস্থিতি আহিছে, আমি পৰিৱেশৰ আগত আঁকোৱালি দিব লাগিব। বিশেষকৈ পৰিৱেশ বুলি কোৱাৰ লগে লগে আমি যদি ভৌগোলিক পৰিৱেশৰ কথা কওঁ, সামাজিক বা অন্যান্য পৰিৱেশ বাদ দি পেলাই, তেতিয়াহ'লে ধৰক আজি ৰ'দ হৈছে, আজি বৰষুণ দিছে, আজি ধুমুহা মাৰিছে, আজি কিবা এটা হৈছে, এইটো নিত্য নৈমিত্তিক পৰিৱেশৰ কাম। কিন্তু নিজৰ কামত যে এনেকুৱা ভাবিব নালাগে যে আজি ৰ'দ দিছে, মই এইটো যাবলৈ মন যোৱা নাই, বহুত গৰম, আজি ঠাণ্ডা লাগিছে, যাবলৈ মন যোৱা নাই, বা আজি কিবা এটা ধুমুহা বতাহ মাৰিছে। গতিকে এই ধৰণৰ কথাত আমি কেতিয়াও নিজকে পিছুৱাই আনিব নালাগে। এই ধৰণৰ কথাত আমি আৰু পূৰ্ণ উদ্যমে, অৰ্থাৎ পৰিৱেশৰ সেই ঋণাত্মক প্ৰভাৱক আমি পৰাজয় কৰিব লাগিব, যে বতৰে বতৰৰ কাম কৰিব, মই মোৰ কাম কৰিম। গতিকে কোনো ক্ষেত্ৰতে যাতে কোনো কামত মই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে বতৰ মোৰ সন্মুখত বাধাৰ পাৰ্চি হিচাপে থিয় দিব নোৱাৰে, সেই কথাখিনি আমি লক্ষ্য কৰিব লাগিব। সেইদৰে আমি আগবাঢ়ি যাব লাগিব। বংশগতি কম বেছি পৰিমাণে মই কৈছোঁ, সেইটো আমাৰ যিহেতু জিনতে থাকে, আমি জন্মসূত্ৰে লাভ কৰা। গতিকে সম্পূৰ্ণ তাৰ পৰা মুক্ত আমি হ'ব নোৱাৰোঁ। কিন্তু তাক অনুশীলন কৰি পেলাই বংশগতিৰ যিখিনি আমাৰ দুশ্চিন্তা বা পৰম্পৰাগতভাৱে চলি অহা কিছুমান কথা প্ৰথা, তাক আমি বিশ্লেষণ কৰি তাৰপৰা কোনখিনি আমি গ্ৰহণ কৰা উচিত, কোনখিনি আমি বৰ্জন কৰা উচিত, সেইখিনি কৰি পেলাই আমি আগুৱাই যাব লাগিব। যিহেতু আমাৰ এটা চাইণ্টিফিক মাইণ্ড আছে, অৰ্থাৎ বিজ্ঞানসন্মত বিবেক বিবেচনা আছে। গতিকে সেইখিনি কথাৰ পৰা আমি অতি সহজে আগবাঢ়িব পাৰিম। আৰু অৰ্থনৈতিক দিশটো যদি আমি কথা কওঁ, অৰ্থনৈতিক দিশটো মই ভাবোঁ ইমান গুৰুত্বপূৰ্ণ নহয়, যদি আমি আমাৰ মনটো দৃঢ়ভাৱে আগুৱাই নিব পাৰোঁ। আমাৰ লাগে মনত দৃঢ়তা যদি থাকে বা মনৰ সংকল্পবদ্ধতা থাকে, তেতিয়াহ'লে অৰ্থনৈতিক দিশটো আমি অতি সহজে অভাৰকাম কৰিব পাৰিম বা তাৰ পৰা আমি ওলাই আহিব পাৰিম। হয়, কেতিয়াবা এই খন্তেক সময়ৰ কাৰণে এটা বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু যদি আপুনি সূক্ষ্মভাৱে চায় যে মই ক'ৰবালৈ যাম, কিবা কৰিম, তাৰ কাৰণে মোৰ টেণ্টেটিভ বাজেট ইমান লাগিব, গতিকে মই ইয়াৰ কাৰণে কি কৰিম। গতিকে আপুনি 2 মাহ 3 মাহ 4 মাহ আগতে আপুনি প্ৰস্তুত হ'ব, হৈ পেলাই আপুনি আগুৱাই যাব পাৰে। যেনে আমাৰ উৎসৱসমূহ আহি থাকিলে আমি 2 মাহ আগৰ পৰাই সচেতন হওঁ, প্ৰস্তুত হওঁ যে আমাৰ উৎসৱ আহিছে, গতিকে এইখিনি আমাৰ ফাইনেন্সিয়েল লাইবিলিটিছ আছে, গতিকে এইখিনি পূৰণ কৰিবৰ কাৰণে আমি আগতীয়াকৈ প্ৰস্তুত হ'ব লাগিব। কিন্তু যিসকল অৰ্থৱান, তেওঁলোকৰ কাৰণে সেই উৎসৱ পাৰ্বণ একো অৰ্থ নাই, একো তাৎপৰ্য নাই। তেওঁলোকে ভাবিছে আহিব, কাইলৈ আহিব, আজি বজাৰ কৰিম বা যিখিনি কৰিবলগীয়া আছে কৰিম। গতিকে তেওঁলোকে তাৰ তাৎপৰ্য উপলব্ধি কম কৰে, যিজন অকণমান অৰ্থনৈতিকভাৱে অভাৱীজনে কৰে। গতিকে অভাৱে আৱিষ্কাৰৰ মূল। গতিকে সেইটো যদি ভাবি আগবাঢ়ে, তেতিয়াহ'লে অৰ্থনীতিৰ দিশটোৱে আমাক কোনো ক্ষেত্ৰতে বাধাৰ পাৰ্চি হিচাপে আমাৰ সন্মুখত দেখা দিব নোৱাৰে। আৰু লাষ্টত আমাৰ মানসিকভাৱে আমি নিজকে সংযম বা সুস্থ কৰি ৰাখিবৰ কাৰণে গুৰুত্বপূৰ্ণ দিশটো হ'ল আমাৰ আধ্যাত্মিক দিশটো। গতিকে আধ্যাত্মিক দিশটো আমি ইউনিভাৰ্চৰ প্ৰতি বা ইউনিভাৰ্চেল ল' প্ৰতি আমি শ্ৰদ্ধাৱান হ'ব লাগিব। ইউনিভাৰ্চক আমি কৃতজ্ঞতা জনাব লাগিব যে পৰিৱেশ, আমি যদি কাৰোবাক যদি কোনোবা আমাৰ আৰাধ্য আছে, ভগৱান, গড, আল্লাহ, যি
আমি যিজনক আমি আইতা বুলি ভাবোঁ তেওঁৰ নাম লৈ পেলাই তুমি যি কৈছা ভালে কৈছা, যি হৈছে ভালৰ কাৰণে হৈছে, গতিকে তেনেকৈ ভাবি পেলাই আগুৱাই যাব পাৰোঁ, সেইটো এটা পইণ্ট। দ্বিতীয়, যদি আমি কোনো ভগৱান, আল্লাহ, গড বা হেৰিৰ প্ৰতি আমি বিশ্বাসী নহয় বা আমি সিমান মানি নচলোঁ, তেতিয়াহ'লে এজ এ গোটেই প্ৰকৃতিক আমি এটা থেংকছ দিব লাগিব। থেংকছ ইউনিভাৰ্ছ ফৰ ইয়'ৰ ক্ৰিয়েশ্যন, থেংকছ ইউনিভাৰ্ছ টু বি মি এক্টিভ। মোক আপুনি সক্ৰিয় কৰি তোলাৰ কাৰণে মই গোটেই মহাজাগতিক প্ৰাণ শক্তিৰ প্ৰতি এটা কৃতজ্ঞতা জনাইছোঁ বুলি আপুনি আগুৱাই যাব পাৰে। দেখিব আপোনাৰ সফলতাত কোনো বাধা দিব নোৱাৰে। গতিকে আশা কৰোঁ এই ভিডিঅ'খনে আপোনালোকক কিঞ্চিত মানে হ'লেও ক'ৰবাত নহয় ক'ৰবাত নিজকে প্ৰশ্ন কৰাত, কিয় এই কিয় প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱাত সহায় কৰিব। যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' পচন্দ কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আগলৈ মই এই ধৰণে ভিডিঅ' দিবলৈ প্ৰয়াস কৰি থাকিম। আৰু যদিও বেছিকেলি মই ছাত্ৰ ছাত্ৰীক কেন্দ্ৰ কৰি, মনোবিজ্ঞানৰ ছাত্ৰ ছাত্ৰীক কেন্দ্ৰ কৰি এই ভিডিঅ'খিনি আপলোড কৰিছোঁ, কিন্তু আমাৰ সৰ্বসাধাৰণ সামাজিক ব্যৱস্থাৰ সৰহসংখ্যক ব্যক্তিৰে বিভিন্ন ধৰণৰ মানসিক দুশ্চিন্তা বা মানসিক স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। গতিকে মই ভাবোঁ এই সকলোকে উপকৃত কৰিব। যদিও প্ৰাৰম্ভিক পৰ্যায়ত মই কেৱল অসমীয়াতে ভিডিঅ'সমূহ আপলোড কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, কিন্তু মোৰ এটা পৰিকল্পনা আছে, ক্ৰমান্বয়ে ইয়াক মই হিন্দী আৰু ইংলিছ তিনিওটা ভাষাতে মই কৰাৰ প্ৰয়াস কৰিম। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ টু অল।